তাত আমি এই ফাৰ্ষ্ট ফ্ল'ৰত যদি উঠি আহোঁ ফাৰ্ষ্ট ফ্ল'ৰত আমি দুটা ৰুম দেখিবলৈ পাইছোঁ দুটা ৰুমত আমি খালী চকী দেখিবলৈ পাইছোঁ আৰু ইয়াৰ ওপৰত আৰু কেইবাটাও ফ্ল'ৰ আছে আমি ছেকেণ্ড ফ্ল'ৰলৈ আমি যাবলৈ চেষ্টা কৰিম কিন্তু আমি ফাৰ্ষ্ট ফ্ল'ৰ আপোনালোকক দেখুৱালে কিদৰে চকীসমূহ খালী হৈ আছে কিদৰে কৰ্মচাৰী অনুপস্থিত আছে আমি পাৰ্কিং প্লেচটো দেখুৱাইছোঁ পাৰ্কিঙত আপোনালোকে দেখিছে যে পাৰ্কিঙত মানুহ নাই পাৰ্কিঙত বাহন নাই দুই এখন বাহন আছে আৰু সেই দুই এখন বাহনত কিমান সংখ্যক মানুহ আহিছে আপোনালোকে গম পায় আৰু আনহাতে যদি আপোনালোকক চাওঁ এগৰাকীয়ে কৈছে যে তেওঁলোকে ছাইডত গৈছে পুৱা 10 বজাৰ পৰা ডিউটি আৰু এতিয়া 10:30 বাজিছে আৰু অফিচত নহাকৈ কোনোবাই ছাইডলৈ গুচি গৈছে এই কথাটো কিমান দূৰ গ্ৰহণযোগ্য সেয়া কিন্তু তাত কিন্তু কেইবাটাও প্ৰশ্ন উত্থাপন হয় আমি ছেকেণ্ড ফ্ল'ৰলৈ আমি যাবলৈ চেষ্টা কৰিম আমি ফাৰ্ষ্ট ফ্ল'ৰৰ আমি আপোনালোকক দৃশ্যাংশ দেখুৱালোঁ আৰু এয়া আচলতে আমি দেখুৱাব নিবিচাৰোঁ আমি বাৰম্বাৰ চৰকাৰী কাৰ্যালয় বা চৰকাৰী কৰ্মচাৰী আমি নিন্দা কৰিব নিবিচাৰোঁ আমি সমালোচনা কৰিব নিবিচাৰোঁ তেওঁলোকে বহুত কষ্ট কৰে প্ৰত্যেকেই কষ্ট কৰে কিন্তু কথা হ'ল সময়ানুৱৰ্তিতা নিয়মানুৱৰ্তিতা যিহেতুকে এটা মানুহৰ টকাৰে ৰাইজৰ টকাৰে যিহেতুকে তেওঁলোকে দৰমহা লয় গতিকে তেওঁলোকে সেইটো দায়িত্ব যে তেওঁলোকে সময়ত অহাটো তেওঁলোকৰ এটা দায়িত্ব এয়া আমি দেখুৱাইছোঁ এইফালে যদি আমি দেখুৱাওঁ টেকনিকেল চেল হয় তাত আপোনালোকে খালী চকী দেখিবলৈ পাব প্ৰত্যেকটো কোঠালিতে আপোনালোকে একেই দেখিবলৈ পাব যে ফাইলৰ দম দেখিবলৈ পাব খালী চকী দেখিবলৈ পাব পুৱাৰ ভাগত এই দৃশ্য সুলভ পুৱাৰ ভাগত একেই দৃশ্য দেখিবলৈ পোৱা যায় প্ৰত্যেকটো কোঠালিতে একেই দৃশ্য দেখিবলৈ পোৱা যায় দাদা মানুহবোৰ অহা নাই নেকি অকণমান যদি আমাৰ বিষ্ণুক মাতি দিছোঁ মই কৰ্মচাৰী আমি দেখিছোঁ ফাৰ্ষ্ট ফ্ল'ৰলৈ গ'লোঁ তাত খালী চকী আহিছে দুই এজন আহিছে বহু মানুহ অহা নাই কাৰণটো কি এইটো কিয় সমস্যাৰ কথা নহয় আহিবই আমাৰটোতো আহিবই কিন্তু পলম কিয় তাৰমানে কেতিয়াবা এনেকুৱা হৈ যায় কি ধৰক মানে গাড়ী জামৰ চামৰ কাৰণে হেৰি হয় কিন্তু একেবাৰে আমাৰ বিশেষকৈ GMDৰ অফিচটো একে টাইম টেবুল আপুনি সময়মতে আহিছে খুব ধুনীয়া ভাল কথা আপুনি একদম টাইমমতে আহিছে চাহ একাপ খাইছে ভাল কথা কিন্তু বহু মানুহ এইটো সঁচা কথা অপ্ৰিয় সত্য যে চৰকাৰী কাৰ্যালয়ত কিন্তু পলম হয় আমাৰ কিন্তু সেনেকুৱা নহয় আৰু তাৰমানে আমাৰ মেইন কথা হ'ল অলপমান যাম আৰু ছাইডৰ ডিউটি বেছি আছে আমাৰ কিন্তু অফিচতো আহিব লাগিব ছাইডত যাব হ'লেও আহি কিনে যাব লাগিব লোকেশ্যনটো আমাৰ ছাইডত গ'লে তাৰপৰা লোকেশ্যনটো দি দিয়ে আৰু প্ৰত্যেকজন মানুহেতো ছাইডত যাব লগা ছাইডত সকলো নাযায় বেছিভাগ তাৰমানে আমাৰ ছাইডতেই যায় কিন্তু এতিয়া যদি আমি চাওঁ এই কোঠালিটোতে আধাতকৈ বেছি খালী চকী ফাৰ্ষ্ট ফ্ল'ৰত আধাতকৈ বেছি খালী চকী 2-3জনমান মানুহ আমি দেখিছোঁ তেওঁলোকে আহিছে আপুনিও আহিছে সমস্যা এটা ক'ৰবাত হৈ আছে নেকি বা আপোনালোকৰ অভাৰ টাইম হৈ কাৰণে ক'ৰবাত প্ৰব্লেম হৈ যায় নেকি নহয় আমাৰ তাৰমানে ছাইডৰ ডিউটিটো বেছি বুজি পাইছেনে আমাৰ পাৰ্কবিলাক আছে তাতে ধৰক লোকেশ্যন দিয়ে তাৰ বিনিময়ত বিশেষকৈ যিকেইটা আহিব লাগে ঠিক টাইমতেই আহে ছাইডৰ পৰা আহোঁতে তাতে মানে বেছিভাগ তেওঁলোকে লোকেশ্যনটো দি দিয়ে সেইকাৰণে তাৰমানে মানুহ অলপ কম হৈ যায় আমাৰ যিমান পাৰি সময়ত অহাটো ভাল নহয় যিহেতুকে মুখ্যমন্ত্ৰীয়ে কৰ্মসংস্থাপন মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে পুৱা 5 বজাৰ পৰা ৰাতি 2-3 বজালৈকে কাম কৰে নহয় জানো নহয় তেখেতক আমি শলাগ লৈছোঁ কাৰণ তেওঁৰ যিটো হিচাপে তেওঁ কৰি গৈছে সেইটো হিচাপে অফিচবিলাখনত বেলেগৰ কথা নাজানিলেও GMDৰ অফিচটো কিন্তু আমাৰ একে নিকেলিকিছিল টাইম মতে আহে টাইম মতে যায় তাৰ আগতেহে আহে কিন্তু পিছত নাযায় বুজি পাইছেনে